আসাম কাৰেণ্ট এফেয়াৰ সিৰিজৰ আজি আমাৰ পাৰ্ট 10 অসমৰ যিকোনো এক্সামৰ কাৰণে এই সিৰিজটো বহুত বেছি গুৰুত্বপূৰ্ণ সেইকাৰণে আপোনালোকে প্ৰথমৰ পৰা এই সিৰিজটো ফলো কৰিবলৈ ট্ৰাই কৰিব টাইগাৰ পপুলেশ্যন গোজ আপ টু 148 ইন কাজিৰঙা নেশ্যনেল পাৰ্ক Status of tigers in Kaziranga 2024 report যি 29 জুলাই ইন্টাৰনেশ্যনেল টাইগাৰ ডেৰ দিনাখন ৰিলিজ হৈছিলে তাত কোৱা গৈছে যে কাজিৰঙা নেশ্যনেল পাৰ্ক এণ্ড টাইগাৰ ৰিজাৰ্ভত টাইগাৰ পপুলেশ্যন 148 লৈকে বৃদ্ধি পাইছে আৰু এই বস্তুটো মনত ৰাখিব এই ৰিপৰ্ট মতে পোৱা গৈছে যে কাজিৰঙা হেজ দ্য হাইয়েষ্ট ডেন্সিটি অফ ৰয়েল বেংগল টাইগাৰ্ছ ইন দ্য ৱৰ্ল্ড উইথ 18 টাইগাৰ্ছ পাৰ 100 স্কোয়াৰ কিলোমিটাৰ আৰু লগতে জানে প্ৰত্যেক বছৰে গ্লোবেলি 29 জুলাইত ইন্টাৰনেশ্যনেল টাইগাৰ ডে বা গ্লোবেল টাইগাৰ ডে হিচাপে পালন কৰা হয় আৰু ইট ৱাজ ফাৰ্ষ্ট established in 2010 at the St. Petersburg Tiger Summit. আৰু কাজিৰঙাৰ বিষয়ে আপোনালোকে নিশ্চয় জানেই 1974 11 ফেব্ৰুৱাৰীত নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হৈছিল 1985ত ৱৰ্ল্ড হেৰিটেজ সাইট 2006 কাজিৰঙা কেম আণ্ডাৰ ক'ত গ'ল ইয়েছ প্ৰজেক্ট টাইগাৰ আৰু ইয়াতে ইণ্ডিয়ান এলিফেণ্ট হলক গিবন টাইগাৰ ৱাইল্ড ৱাটাৰ বাফেলো সোয়াম ডিৰ এইবোৰ জীৱ-জন্তু দেখিবলৈ পোৱা যায় তাৰ পিছত অসমৰ টুৰিজম সেক্টৰৰ কাৰণে এটা ভাল খবৰ কাৰণ 26 জুলাই 2024ত চৰাইদেউৰ মৈদামচক ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰা হৈছিল আৰু এক বছৰ সম্পূৰ্ণ হ'ল এই এবছৰৰ ভিতৰত চৰাইদেউৰ মৈদামৰলৈকে 300 বিদেশী পৰ্যটক আৰু 90,000 more than 90,000 domestic tourists have visited চৰাইদেউ মৈদাম since they are being declared a world heritage site ঠিক আছে এই ডেটাখিনি মনত ৰাখিব কেতিয়াবা ইউজ কৰিব পাৰে আৰু লগতে চৰাইদেউ মৈদামৰ বিষয়ে আপোনালোকে ভালদৰে জানে অলৰেডি পঢ়ুৱা হৈ আছে এবাৰ চাই থব তাৰ পিছত এমপি দিলীপ শইকীয়া ৰিসিভছ সাংসদ ৰত্ন এৱাৰ্ড ভাৰতৰ ৰাজ্যসভা আৰু লোকসভাৰ যিমানবোৰ সাংসদ আছে এওঁলোকৰ ভিতৰতে এই সন্মানটো প্ৰদান কৰা হয় আৰু এই বছৰ টোটেল 17 গৰাকী এমপিক ৰাজ্যসভা আৰু লোকসভাৰ পৰা সাংসদ ৰত্ন এৱাৰ্ড প্ৰদান কৰা হৈছে তাৰে ভিতৰত আমাৰ অসম আৰু নৰ্থ ইষ্টৰ পৰা একমাত্ৰ সাংসদ দিলীপ শইকীয়া যি দৰং উদালগুৰি লোকসভা কনষ্টিটুৱেন্সিৰ এমপি হয় তেওঁ এই সন্মানটো পাবলৈ সক্ষম হৈছে গতিকে মনত ৰাখিব এই নিউজটো নেক্সট নিয়ৰ পাৰিজাত এছিয়ান জুনিয়ৰ টাইকাণ্ডো আমাৰ অসমৰ নিয়ৰ পাৰিজাতে বেষ্ট ফাইটাৰ টাইটেল লাভ কৰিছে ঠিক আছে এছিয়ান জুনিয়ৰ টাইকাণ্ডোত এই নিউজটো দিয়াৰ এটাই কাৰণ যে কি খেলৰ লগত জড়িত এটো ইম্পৰ্টেন্ট হৈ পৰে লগতে আপোনালোকে এইখিনি বস্তু চাই থব যে নিয়ৰ পাৰিজাত has owned the best female fighter title at the 13th Asian Junior Taekwondo Championship held in কোচিং মালয়েছিয়া কোট হৈছিল হেতু চাই থৈ দিব অন জুলাই 25 and 26 আৰু নিয়ৰ competed in the women's 52 kg category ঠিক আছে তাৰ পিছত চিফ মিনিষ্টাৰ্ছ ফৰেইন লেংগুৱেজ ইনিচিয়েটিভ ফৰ গ্লোবেল হিউমেন টেলেণ্ট চমুকৈ CM ফ্লাইট স্কিম ৰিসেন্টলি আসাম কেবিনেটে এপ্ৰুভ কৰিছে আৰু আপোনালোকে এটা কথা জানিব লাগিব যে জাপানত কৰ্মসংস্থাপন পাবৰ কাৰণে জাপানিজ লেংগুৱেজ জানাটো দৰকাৰ আৰু ভালদৰে স্কিলফুল হ'ব লাগিব সেই কাৰণে আসাম কেবিনেট এপ্ৰুভ CM ফ্লাইট স্কিম টু সেন্ড ইউথ টু জাপান টু প্ৰভাইড স্কিল এণ্ড লেংগুৱেজ ট্ৰেইনিং ফৰ এমপ্লয়মেন্ট ইন জাপান ইয়াত কি কৰা হ'ব আন্ডাৰ দিস ইনিচিয়েটিভ সিলেক্টেড ক্যান্ডিডেটস উইল ৰিসিভ এ সাবসিডি অফ 1.5 লাখ টু আন্ডাৰগো প্ৰফেশনেল ট্ৰেইনিং ইন জাপানিজ লেংগুৱেজ এ কি ৰিকুৱাৰমেন্ট ফৰ প্লেচমেন্ট ইন জাপানিজ ইন্ডাষ্ট্ৰি আৰু অক্টোবৰ 2025 অক্টোবৰৰ পৰা ফাৰ্স্ট ফেজ ষ্টাৰ্ট হ'ব প্ৰথম 3000 যুৱক যুৱতীক ইয়াৰ পৰা পঠিওৱা হ'ব ঠিক আছে এই বস্তুটো আপোনালোকে মনত ৰাখিব তাৰ পিছত লেংগুৱেজ কোৰ্সটো কমপ্লিট হোৱাৰ পিছত কি কৰা হ'ব এই যিসকল যুৱক যুৱতী যাব তেওঁলোকক শৰ্ট টাৰ্মৰ কাৰণে জাপানত কাম কৰিবলৈ সুবিধা প্ৰদান কৰা হ'ব আৰু লাহে লাহে যেতিয়া গ্লোবেল এক্সপেৰিয়েন্সটো পাব তাৰ পিছত নিজেই তেওঁলোকে আগবাঢ়ি যাব পাৰিব ঠিক আছে the move aims to boost the overseas employability of Assam's youth while promoting cross-cultural exchange and skill development. CM flight scheme important হয় ইয়াত যিখিনি আপোনালোকক দিয়া আছে কে পইণ্ট সেইখিনি গোটেইখিনি ভালদৰে মনত ৰাখক ইয়াৰ পৰা যিকোনো ধৰণে কুৱেশ্যন বনাব পাৰে মই প্ৰেক্টিছ সেশন যেতিয়া দিম সেই সময়ত মই ইয়াৰ পৰা কুৱেশ্যন উঠাই আপোনালোকক দিবলৈ চেষ্টা কৰিম এই স্কিমৰ যোগেদি অসমৰ বহুতো যুৱক লাভান্বিত হ'ব যিসকলে জাপানত কাম কৰিবলৈ বিচাৰে তেওঁলোকৰ কাৰণে বহুত বেছি ভাল হ'ব কাৰণ জাপানত কাম কৰিবৰ কাৰণে জাপানিজ লেংগুৱেজ লাগিব সেইমতে স্কিল ডেভেলপ কৰিব লাগিব এই স্কিমৰ যোগেদি যেতিয়া অসমৰ পৰা যুৱক
জাপানত যাব জাপানিজ ল্যাঙ্গুৱেজ কোৰ্স কমপ্লিট কৰিব তাৰ পিছত শৰ্ট টাৰ্ম যিবোৰ পেইড জব পাব সেইবোৰ কৰাৰ পিছত নিজৰ স্কিল নিজে বঢ়াব পাৰিব বা যেটো গ্লোবাল এক্সপেৰিয়েন্স যেটো ইন্টাৰনেশ্যনেল এক্সপেৰিয়েন্সটো পাব তাৰ পিছত তেওঁলোকে তাতে পাৰ্মানেন্টলি কৰ্মসংস্থাপন পাবলৈ সক্ষম হ'ব বা ভাৰতত যিবোৰ জাপানিজ নতুন নতুন ইন্ডাষ্ট্ৰি আহি আছে বা নতুন নতুন উদ্যোগ আহিব তাতো কাম কৰিবলৈ সুবিধা পাব ঠিক আছে নেক্সট টপিক এতিয়া আপোনালোকে তৰুণৰাম ফুকন দেশভক্ত তৰুণৰাম ফুকনৰ বিষয়ে দুই চাৰিটা কথা জানি থৈ দিয়ক যে 1921ত তেওঁ এপিচিচিৰ প্ৰেসিডেন্ট আছিলে 1921 চনতে যি নন কৰ্পোৰেচন মুভমেন্ট চলি আছিলে তাত সক্ৰিয়ভাৱে যোগদান কৰিছিলে আৰু এক বছৰৰ কাৰণে তেওঁ জেলতো গৈছিলে লগতে তৰুণৰাম ফুকন became the chairman of reception committee in the Pandu session Indian National Congressৰ যি 1926ত পাণ্ডু সেশন আছিলে তাতে তেওঁ ৰিসেপশন কমিটিৰ চেয়াৰম্যান আছিলে 1922ত মহাত্মা গান্ধীয়ে নন কৰ্পোৰেচন মুভমেন্ট কল অফ কৰাৰ পিছত চিত্ৰৰঞ্জন দাস আৰু মতিলাল নেহেৰুৱে স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰিছিলে আৰু আসাম ব্ৰাঞ্চৰ এই স্বৰাজ পাৰ্টিৰ প্ৰেসিডেন্ট কোন আছিল তৰুণৰাম ফুকন লগতে the secretary of the স্বৰাজ দল of Assam was Rohini Kumar Choudhury আৰু আপোনালোকে এটা কথা মন কৰিব যে he was a great orator and also a prominent writer 1927ত অসম সাহিত্য সভাৰ গোৱালপাৰা সেশনৰ প্ৰেসিডেন্ট আছিলে লগতে he also served as president of Assam ছাত্ৰ সন্মিলন in 1928 এইটো মনত ৰাখিব যে the government of Assam in 2021 decided Fukon's death date to be observed as দেশভক্তি দিৱস every year তাৰ পিছত আপোনালোকৰ সন্মুখত আছে কেইটামান ইম্পৰ্টেন্ট কুৱেশ্যন আৰু প্ৰত্যেকজনে কৰিবলৈ ট্ৰাই কৰিব ঠিক আছে ৰিসেন্টলি ইন জুন 2025 an India Pavilion was unveiled to celebrate 200 years of Assam tea. In which of the following cities were the event 200 years of Assam tea celebrated? New York, London, Paris, Hong Kong. ঠিক আছে এটা আপোনালোকে কৰিবলৈ ট্ৰাই কৰিব তাৰ পিছত এই কুৱেশ্যনটো কৰক যে who among the following was not a member of Swaraj Party in Assam? তৰুণৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ, ৰোহিণী কুমাৰ চৌধুৰী, ব্ৰজেন্দ্ৰ নাৰায়ণ চৌধুৰী এটো কৰক তাৰ পিছত সকলোৱে জানে which of the following statements about Kaziranga National Park is incorrect question number 2 এটো কিমান এটো 2012 এটো 1 তাৰ পিছত question number 3 এটো কৰক ইয়াত কৈছে the government of Assam in 2021 decided to observe দেশভক্তি দিৱস every year on which of the following dates 13 December 28 July 28 June 21 জুন ঠিক আছে এটা কৰিবলৈ ট্ৰাই কৰক আৰু আপোনালোকে যদি পাৰে জাস্ট পঢ়ক আৰু মনত ৰাখিবলৈ ট্ৰাই কৰক 2025 ৰ শিল্পী এৱাৰ্ড ডক্টৰ অনিমা চৌধুৰী আৰু ডক্টৰ মুকুল ৰাভা অলৰেডি কভাৰ কৰিছো কিন্তু আপোনালোকে জাস্ট ৰিভাইজ কৰক এবাৰ কিন্তু এটা বস্তু মনত ৰাখিব সেই ব্যক্তিজন কোনটো ফিল্ডৰ লগত জড়িত সেইটো মনত ৰাখিব কিয়নো ইয়াতে যেটো লিখি থৈ দিয়ে ডক্টৰ অনিমা চৌধুৰী ইমিনেন্ট সিঙ্গাৰ শ্ৰী মুকুল ৰাভা ইমিনেন্ট ফক সিঙ্গাৰ তেনেকৈ 2025 ৰ শ্ৰী শ্ৰী মাধৱদেৱ এৱাৰ্ড ডক্টৰ থানেশ্বৰ শৰ্মা ইমিনেন্ট সংস্কৃত স্কলাৰ ৰিচাৰ্চাৰ এণ্ড এডুকেশ্যনেলিষ্ট তেনেকৈ 2025 ৰ বীৰ চিলাৰাই এৱাৰ্ড শহীদ দীপক সিংঘাম আৰু 2025 ৰ কালীচৰণ ব্ৰহ্ম এৱাৰ্ড শ্ৰী ধনেশ্বৰ ইংটি আৰু 2025 চনৰ বিষ্ণু ৰাভা এৱাৰ্ড অলৰেডি আমি কভাৰ কৰিছো শ্ৰী নৰেন্দ্ৰনাথ দাস আৰু মল্লিকা কণ্ডলি ঠিক আছে তুকজনে কুৱেশ্যনখিনি কৰিবলৈ ট্ৰাই কৰক প্ৰেক্টিস কুৱেশ্যন সকলোৱে কমেন্ট কৰি জনাওক আৰু এই যেটো সিৰিজ চলি আছে ফলো কৰক এটা কথা সকলোৱে কৈ থাকে যে মান্থলি আনক বা ডেইলি আনক সদায় আনিবৰ কাৰণে টপিক কমি যায় আৰু এমাহৰ মূৰে মূৰে যদি আনো বহুত বেছি হৈ যাব সেই কাৰণে মই উইকত দুটা বা তিনিটা কারেন্ট এফেয়ার্স আনি আছো আসাম আৰু যেটো ইন্ডিয়া আৰু ওয়ার্ল্ড এটো মান্থত দুবাৰ আনি আছো সেই কাৰণে আপোনালোকে কম কম বস্তুবোৰ মনত ৰাখক এদিনতে সকলোবোৰ মনত ৰখাত কৈ প্ৰত্যেক দিনখনে দুটা তিনটা টপিক লিখক নোট কৰি যাওক লাগে ৰিভিজন কৰাই দিম এদিন ঠিক আছে একদম প্ৰথমৰ পৰা শেষলৈকে এক্সামৰ আগত যিকোনো এক্সামৰ কাৰণে ইয়াতে কোনো মানে মেনশন কৰা নাই যে এটো এক্সামৰ কাৰণে হ'ব আপোনালোকে যদি এপিএসসি কোৱেশ্চন পেপাৰ চাই তেনেহলে দেখিব যে সকলোবোৰ জিএস একেই হয় আৰু আপোনালোকে ফলো কৰি যাওক ইয়াতে কারেন্ট এফেয়ার্স এণ্ড ষ্টেটিক একেলগে আমি কভাৰ কৰি গৈ আছো থ্যাংক ইউ আমি আকৌ লগ পাম নেক্সট ক্লাছত